হেল্ল' গাইজ, সকলোকে স্বাগতম জনাইছোঁ মোৰ এই ভিডিঅ'ৰ তৰফৰ পৰা। আজি মই আকৌ আপোনালোকৰ ওচৰত লৈ আহিছোঁ বহুদিন পাছত। আচলতে মই ইউটিউবত বহুদিন হ'ল কাম কৰা নাই। মাজে মধ্যে মই চেষ্টা কৰোঁ ইউটিউবত ভিডিঅ' আপলোড কৰিম বুলি, কিন্তু সঁচাকৈ জীৱনত ইমানখিনি ব্যস্ত হৈ পৰিছোঁ বা ইমানখিনি হতাশাস বা নিৰাশাত ভুগিছোঁ, সেয়া মই কল্পনা কৰিব পৰা নাই, যাৰ কাৰণে হয়তো আপোনাৰ ইউটিউবত ভিডিঅ' ক্ৰিয়েট কৰা হোৱা নাই। চ' যিয়ে নহওক মই চেষ্টা কৰিম ইউটিউবত ভিডিঅ' আপলোড কৰাৰ কাৰণে। তো আপোনালোকে এটা বস্তু কমেণ্ট কৰিব মোক, কাৰণ বহুদিন হ'ল মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে ভাল কিবা এটা কামৰ সন্ধানৰ কাৰণে, কিন্তু আজিলৈকে কোনেও মোক কোনো কমেণ্টক তেনেকৈ উত্তৰ দিয়া নাই। চ' মই সঁচাকৈ ভাল এটা কাম বিচাৰি আছোঁ, এতিয়ালৈকে মই পোৱা নাই। চ' যদি কাৰোবাৰ ওচৰত তেনেকুৱা ভাল কিবা এটা কামৰ সন্ধান আছে, নিশ্চয় মোৰ সৈতে যোগাযোগ কৰিব, মোক কণ্টেক্ট কৰিব। কাৰণ বৰ্তমান সময়ত টকা অবিহনে একো নাই এই জীৱনত। যদি আপোনাৰ টকা আছে তেতিয়াহ'লে সকলো বস্তুৱে আছে। ক'বলৈ গ'লে ছেকেণ্ড অফ গড বুলি যদি ক'ম মানিকে ক'ব পাৰি। কাৰণ এইটো কথা আপোনালোকে ভালকৈ গম পায় যে বৰ্তমান সময়ত অক্সিজেন এটা বা অক্সিজেনৰ যিমান প্ৰয়োজন তাতকৈ বেছি প্ৰয়োজন হৈ পৰিছে টকা। কাৰণ টকা নহ'লে আপুনি একো কৰিব নোৱাৰে। অক্সিজেন আপুনি য'ত ত'ত পাব, কিন্তু টকা আপুনি য'ত ত'ত নাপায়। সেয়েহে বিনা টকাত আপুনি একো কৰিব নোৱাৰে। আজিকালি যদি আপুনি ৰাস্তাত ক'ৰবাত ওলাই যায়, তেতিয়াহ'লে আপোনাৰ আগত লাগে টকা, অক্সিজেনৰ আপোনাৰ প্ৰয়োজন নহয়। চ' সেয়েহে মই ভাবোঁ অক্সিজেনতকৈও বৰ্তমান সময়ত তাত বেছি প্ৰাধান্য লাভ কৰিছে টকাত। চ' টকা খুবেই ইম্পৰ্টেণ্ট, আৰু সেই টকাৰ কাৰণে সঁচাকৈ বহুত মানুহ বহুত কষ্ট কৰি আছে, দিনে ৰাত নিশা একাষাৰ কৰি কষ্ট কৰি আছে। চ' ময়ো ভাবোঁ তেনেকুৱা কিবা এটা কৰিম বুলি, কাৰণ বহুদিন হ'ল জীৱনৰ যি হতাশাস বা যি বেয়া পৰিস্থিতিত আছোঁ, সেয়া হয়তো আপোনালোকৰ সৈতে কিমান আৰু প্ৰকাশ কৰিম। চ' আপোনালোকে যিমানখিনি পাৰে চেষ্টা কৰক, কিবা এটা ভাল কামৰ সন্ধান দিয়ক, যাতে অতি সোনকালে কিবা এটা কৰিব পাৰোঁ।